নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন গাৰ্গক লৈ নাটক কোনে কৰি আছে চাওকচোন। আপোনালোকে কওক। মোৰ লগত আপোনালোক একমত নহ'বও পাৰে, কমেণ্ট বক্সত কমেণ্ট কৰিব। কাৰণ চাওক, মইতো একেবাৰে বিন্দাছ কম, কাৰণ পেটত মই কোনো কথা নাৰাখোঁ। আপুনি আগৰ ভিডিঅ'বিলাকো চাব, একদম বিন্দাছ কথা পাতোঁ, কোনো তেনেকৈ কথা নাপাতে। চবৰে ভয়, জেলত ভৰাই দিয়ে নেকি। মই এইবিলাক জীৱনত কোনো ভয় বোলা মোৰ বস্তুটো নাই। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে, যোৱা 19 ছেপ্টেম্বৰৰ পৰা যে ধাৰাবাহিক জুবিনৰ ওপৰত আমি এপিছ'ড কৰি আছোঁ, তাৰ পৰা নিশ্চয় আপোনালোকে গম পাইছে ভয় বোলা বস্তুটো নাই, মোৰ ডিকশ্যনেৰীতে নাই। এতিয়া জুবিনক লৈ নাটক ক'ত হোৱা নাই? দিল্লীতো হৈছে, অসমতো হৈছে। অসমত মুখ্যমন্ত্ৰী দেখোন ডাইৰেক্ট ক'লেই যে আমি জুবিনক লৈ গৰ্ব নকৰোঁ। আচল কথাটো ওলাই গ'ল, ফাৰ্ষ্ট বাক্যটো ওলাই গ'ল। গৰ্ব নকৰোঁ মানে একচুৱেলি গৰ্ব কৰাৰ নিচিনাটো একোৱেই নাই। ইতিহাসত থাকি এইটো লিখা থাকিব, বিজেপিয়ে কি কৰিলে, চৰকাৰে কি কৰিলে। বোলে হয়তো ঠিকেই কৈছে আপুনি, গৰ্ব নকৰে। সেইটোলৈকে আচল কথাটো পেটৰ পৰা পটককৈ ওলাই গ'ল। আপোনাৰ গৰ্ব কৰিব কেনেকৈ? আপুনি, আপোনাৰ পৰিয়াল, আপোনাৰ দলৰ লগতে বেছি ঘনিষ্ঠতা, যিকেইজন অলৰেডি অভিযুক্ত জেলত আছে, অৱশ্যে বহাল তবিয়তো তাহাঁতক থৈছে, এইটো আমি গম পাওঁ। নাটক, পুৰা নাটক, জবৰদস্ত নাটক হৈ আছে। আপুনি স্পষ্টকৈ কৈ আছে যে না, একজনে হত্যা কৰিছে, 5জনে সহায় কৰিলে, যোৱা 5-6 বছৰ মানে তাক লুটিপুটি খাই আছিলে। চব বস্তু আছেও, থকাৰ পিছতো আপুনি কেলে এইটো ন্যায় দিয়া নাই? নাটক ক'ত হোৱা নাই? নাটক অকল হিমন্ত বিশ্ব শৰ্মা নহয়, নাটক কিন্তু মোদীও কৰি আছে। আজি জুবিন গাৰ্গতকৈ তলৰ খাপৰ যদি কোনো সেলিব্ৰিটি, গুজৰাটী সেলিব্ৰিটি এনেকুৱা মৃত্যু হোৱা হ'লে লগে লগে অমিত শ্বাহ, মোদী আৰু তো যিমান মুখ্যমন্ত্ৰীকেইটা আছে, তাৰ চামচাকেইটা আছে, চব উৰি গুচি গ'লে হয়। তাত গুজৰাটত চবে উৰি গুচি গ'লে হয়। কিন্তু তেওঁৰ আজি জুবিনৰ আলোচনা মানে অসম, ভাৰতবৰ্ষৰ আন্তৰ্জাতিক স্তৰত হৈ আছে, আন্তৰ্জাতিক মিডিয়াত আহি গৈছে। মই ক'লোঁ তো, তাতকৈ তলৰ হ'লে আপুনি গুচি গ'লে হয়। এতিয়া যোৱাকালি পাৰ্লামেণ্টৰ ফাৰ্ষ্ট মানে ছেশ্যন আছিলে। ফাৰ্ষ্ট ছেশ্যনতে কি বুলি ক'লে যে মানে ইমান অভদ্ৰ প্ৰধানমন্ত্ৰী, ইমান অভদ্ৰ আমাৰ মুখ্যমন্ত্ৰী, মানে যি খুজি তাকে বকি আছে। আৰু এনেকুৱা ভাষা প্ৰয়োগ দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আজি কপতি কিন্তু কোনো মুখ্যমন্ত্ৰী, অসমৰ কোনো মুখ্যমন্ত্ৰী বা ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী কিন্তু এই ধৰণৰ অশালীন কথা বতৰাবিলাক পতা নাই। বিৰোধীক এড্ৰেছ কৰি গৈ আছে যে আপোনালোকে নাটক নকৰিব, মানে ভাওনা। আকৌ আৰে ধেমালি হৈছে নেকি? বিৰোধীৰ চিম্পুল কথাটো হ'ল এই ছেইম বস্তু আপোনাৰ অসমতো যেতিয়া জুবিনৰ কথা ওলায়, এছেম্বলিত ওলায়, ক'ৰবাত ওলায়, সেইটো বেলেগ কিবা এটা তেওঁলোকে ভাওনা ষ্টাৰ্ট কৰি দিয়ে। ভাওনাত আপোনালোকে দেখিলেই, তেওঁলোকে শাসকীয় দল উল্টা জুবিনৰ ন্যায় যাত্ৰা ওলাই দিলে, শাসকীয় দল জুবিনৰ জন্মদিনত ৰক্তদান শিবিৰ কৰি দিলে। মোদীয়ে কৈছে যে নাটক নকৰিব। নাটককাৰী মানে কোনো লাজ চৰম বুলি ক'লে একদম বেপৰোৱা হৈ গৈছে। মানে নাটকটো আপুনি মোদী ডাঙৰীয়া আপুনিহে কৰি আছে। আপুনি কৈছিলে দেখোন আপুনি ফকীৰ হয়, ফকীৰৰ কি এনেকুৱা আপোনাৰ ড্ৰেছ কি এনেকুৱা থাকে নেকি? তেতিয়াহ'লে মই প্ৰথম ব্যক্তি, মই হ'ব খুজিছোঁ, মই ফকীৰ হ'ব খুজিছোঁ যে ইমান লাখটকীয়া চশমা, লাখটকীয়া কাপোৰ কানি, সিকিউৰিটি, জবৰদস্ত মানে একদম আমেৰিকাৰ প্ৰেচিডেণ্টৰ নিচিনা আপোনাৰ হেৰি প্লেইন, এইটো কি মানে ভিকাৰীৰ লক্ষণ নেকি? এইটোতো ভিকাৰীৰ লক্ষণ নহয়। তাত তেখেতে কি মানে ইমান নিৰ্লাজ মানে কৈ আছে যে নাটক নকৰিব। নাটকটো আপুনি কৰি আছে মোদী ডাঙৰীয়া। আপুনি এতিয়ালৈকে আপুনি কেলে সময় পোৱা নাই জুবিনৰ সমাধিস্থলত আহিবলৈ? কেলে ভয় খাইছে নেকি? আপুনি ভয় খাইছে? ভয় নকৰিব, আহক। অসমৰ মানুহ ইমান হেৰি নহয়, আহক আপুনি, তাত সন্মান জনাওক। সেইটো কৰা নাই। ভাওনা ড্ৰামা আপুনি কৰি আছে, নাটক আপুনি কৰি আছে। নোটবন্দী যেতিয়া হ'ল, মানুহ মৰিলে। GSTত আমাৰ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰী আছে বৰবাদ কৰি দিলে।
এটাৰ পিছত এটা পদক্ষেপ আপোনাৰ যোৱাকালি মই এপিসোড কৰিছিলোঁ কোভিডৰ ওপৰত কোভিড কোনোবা যদি এপিসোডটো কোনোবাই চোৱা নাই আপোনালোকে চাব পটককৈ আপুনি লকডাউন পটককৈ আপুনি ইণ্টাৰনেট বন্ধ কৰি দিয়ে নাটক কোনে কৰি আছে আপুনি কৰি আছে ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰী এই ধৰণৰ কাৰবাৰবিলাক কৰা নাই আৰু আপুনি কি কৈছে মানে যোনটো দল হাৰি যায় সেইটোক লৈ পাৰ্লামেণ্টত আলোচনা হ'বলৈ এইবিলাক নাটক এলাউ কৰা নহয় এইটো নাটক কেনেকৈ যোনটো আপোনাৰ হেৰি হৈ আছে নতুনকৈ আপোনাৰ ছাৰৰ ওপৰত আলোচনা হৈ আছে আপোনাৰ ইতিমধ্যে হায়েষ্ট আপোনাৰ BLO প্লাছ এনে সাধাৰণ লোক হাতাতকৈ বেছি মৰিছে কিন্তু ৱেষ্ট বেংগলত এতিয়া দেখা গৈছে ডাবল ইঞ্জিনৰ চৰকাৰ UPতো মৰিছে ৰাজস্থানত বিভিন্ন জেগাত মৰি আছে ইভেন তেওঁৰ নিজৰ ৰাজ্য প্ৰধানমন্ত্ৰী নিজৰ ৰাজ্য গুজৰাটতো সেম ঘটনা সেম টু সেম ঘটনা হৈছে মৰি আছে ইহঁত মানে আপোনাৰ নোটবন্দীৰ সময়ত যিবিলাক মানুহ ৰাস্তাত মানে 100তকৈ ওপৰত মানুহ মৰি গ'ল এই নোটবন্দীৰ লাইন লগাই আতংকত মৰি গ'ল সেইটো কি নাটক আছিলে নেকি এতিয়া ছাৰৰ কামক লৈ ইমান জটিলতা ইমান হৰবৰি কেলে তাক লৈ আপোনাৰ খুদ আপোনাৰ ষ্টেটত মানুহ মৰিছে BLO মৰিছে আত্মহত্যা কৰিছে ইমান হেঁচা দিছে কাৰণ আপোনালোকে মস্তি কৰি আছে আগত কি হৈছিলে আগত আপোনাৰ ভোটাৰে ঠিক কৰিছিলে কোন চৰকাৰ আনিব এতিয়া BJP চৰকাৰ মোদী চৰকাৰটো এনেকুৱা হ'ল তাহাঁতি ঠিক কৰিব যে আমি কিমান মাৰ্জিনত জিকিম আৰু কিমান কেইটা অপজিশ্যনক আমি জিকিবলৈ দিম ড্ৰামা কোনে কৰি আছে আপোনালোকেহে কৰি আছে এই ধৰণে কথা কেনেকৈ পাতিব পাৰে ড্ৰামা নকৰিব চূড়ান্ত ড্ৰামা মানে চূড়ান্ত মানে একদম আৰু ক'বলৈ একো নাই আপুনি আহক আপুনি আজি ক'বদি আপুনি সময় পোৱা নাই জুবিনৰ সমাধিস্থলত আহিব ঠিক ইলেকশ্যনৰ আগেইতো জানুৱাৰী মাহতে সোমাব আৰু এই যে আমাৰ খুব জ্ঞানী গুণী যে অসমীয়াৰ আবেগ বিবেক জাতীয়তাবাদী সব ফিনিছ হৈ যাব একে হেৰিতে এটা আহি এটা যেনেকৈ এই ৰামলীলাত ঝাটকা এটা মাৰে নহয় মোদী আহি ঝাটকা এটা মাৰিব আৰু আমাৰ অসমীয়া মানুহকেইটা একদম বাগৰি পৰি থাকিব ভৰিৰ তলত এইটোৱে হ'বলৈ আছে 26ত এইটোৱে হ'ব কোনো প্ৰতিবাদে হোৱা নাই এতিয়া কথাটো হ'ল চিম্পুল মই সেইটো কৈ শেষ কৰিব বিচাৰিছোঁ যে মোদী চৰকাৰ অহাৰ পিছত যোৱা 11টা বছৰ এটাৰ পিছত এটা ফ্লপ শ্ব' হ'ল ড্ৰামা তেওঁলোক কৰিলে নাটক তেওঁলোক কৰিলে এতিয়া অপজিশ্যনৰ ওপৰত দাগ দিবে মানে কোনো প্ৰশ্ন আপুনি কৰিব নোৱাৰিব যোৱা 11টা বছৰে আপুনি কোনো সাংবাদিক সন্মিলন কৰা নাই নাটকটো আপুনি কৰি আছে তো কথাটো হ'ল যে এই নাটক চাটক এইবিলাক মানে অসভ্য আমি এইবিলাক কৰাটো উচিত নহয় না অসমৰ মুখ্যমন্ত্ৰী না প্ৰধানমন্ত্ৰী তো গতিকে জুবিনক লৈ এটলিষ্ট অসমৰ মুখ্যমন্ত্ৰী তাৰ কোনো মাত নমতাটোই ভাল সোনকালে এইটো ন্যায় দিয়ক ন্যায় অৱশ্যে তেওঁলোকে নিদিয়ে আৰু অসমবাসীয়েতো জ্ঞানী কি মই আচল কথাটো কৈ দিওঁ আৰু মূৰ্খ হয় বদমাছ হয় এইকেইটা চিধা কথা নহ'লে কেনেকৈ দবদবাই থাকিব পাৰে আৰু এই আমাৰ যে নাটক যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী কৰি আছে নাটক আমাৰ এই বাইদেউ আৰু ভনীসকলে কৰা নাই নেকি নিজৰ জুবিন মৰি গ'ল নিজৰ ভাইটি মৰি গ'ল কোনোবাই কৈছে মোৰ দাদা মৰি গ'ল আকৌ তহঁতি অলপ দিনৰ ভিতৰত কেনেকৈ চেক ল'বলৈ যাওঁ মুখ্যমন্ত্ৰী হাতৰ পৰা নিজৰ ঘৰৰ মানুহ মৰিলে এনেকৈ চেক ল'বলৈ যায় নেকি কোনোবাই টকা দিলে টকা ল'বলৈ যায় তো গতিকে ভাওনা আপোনালোকে বন্ধ কৰক আপোনাৰ ডিগ্ৰীক লৈ প্ৰশ্ন কৰা হৈছে সেইটোক আপুনি সদুত্তৰ দিয়া নাই আৰু দিব নোৱাৰে উল্টা আৰু কি কৰিছে না প্ৰধানমন্ত্ৰী সেইটো নোৱাৰি তুমি যদি সবক খুজিব পাৰা তো প্ৰধানমন্ত্ৰীক লৈ কেলে খোজা নহ'ব তো গতিকে দেশ কিন্তু সৰ্বনাশৰ ফালে গৈ আছে চূড়ান্ত ভাওনা চূড়ান্ত ড্ৰামা বিজেপি মোদী হিমন্ত বিশ্ব কৰি আছে উল্টাই মানে হিন্দীত নকয় জানো চোৰ ডাটে কতোৱালকো ড্ৰামা কৰিছে তাহাঁতি নাটক কৰিছে তাহাঁতি ভাওনা কৰিছে তাহাঁতি উল্টাই অপজিশ্যনক বা পাব্লিকক আমি নেকি অপজিশ্যনক কোৱা মানে কি যিখিনি মানুহে ভোট দিয়া নাই তাহাঁতি হলো আমি হলো আপুনি হল আমি নেকি নাটক কৰি আছো জুবিনৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই
এইটো কি আমি নাটক কৰিছোঁ না আপোনালোকে নাটক কৰিছে? ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব, লাইক, কমেণ্টছ কৰক। আপোনালোকে কোনো ধৰণৰ টিপ্পনী নকৰিব। নমস্কাৰ।